আজি আমি गवर्नमेंटर পৰা মই গুৱাহাটীৰ পৰা গৈ शूट एंड साइट ऑर्डर इशू কৰি আছো। हाय फ्रेंड्स, असम के धुबुरी में शूट एंड साइट का ऑर्डर दिया गया है। धुबुरी में फिलहाल बिगड़ते हुए परिस्थिति को देखकर असम के सीएम डॉक्टर हिमंत बिस्वा शर्मा ने इस ऑर्डर को पास किया है। शूट एंड साइट ऑर्डर दिया হৈছে। जुने खिल मारिब पुलिसे डाउट करिले ताक गुली मारिब, कोनो कथा নাই। আজি আমি गवर्नमेंटर পৰা মই গুৱাহাটীৰ পৰা গৈ शूट एंड साइट ऑर्डर इशू কৰি আছো। रैपिड एक्शन फोर्स CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ওয়াৰেন্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP কৈছো। সিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। মইতো আগতে আপোনালোকক ক'লো যিকেইটা কবিতা মই পঢ়ি দিলো ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। আৰু এটা এবাৰ ডাঙৰ কথা হৈছে যে বকৰিদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে। যেটো মোৰ নলেজত আহিছে কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰি কৰিব দিছো। সক অহাবাৰটো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি। ইয়াতে ৰাতি ময়ে থাকিম, ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। এইবাৰ এতিয়া মই কৈ থৈ গ'লো এইটো হ'ব নোৱাৰে। কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। বেলেগ কথা বেলেগ আছিল। আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে। আৰু এনেকুৱা কাম নহ'ব, লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব, বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা। এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই। আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে। গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম।